নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰামতন্ত্ৰৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু বন্ধু বান্ধৱীসকল, যিসকল শিক্ষক শিক্ষয়িত্ৰী নতুনকৈ এজ এ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ বা LP আৰু UP স্কুলত জইন কৰিছে, তেওঁলোকৰ পৰা আমি সদায় এটা কথা শুনিব পাওঁ যে HRMS ট্ৰান্সফাৰ পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিব পৰা নাই। কোনোবা কৈ আছে টিচাৰ্ছ ID নট ফাউণ্ড দেখাই আছে, কোনোবা কৈছে মোৰ লগইন নহয়, কোনোবা কৈছে মোৰ ক্ৰিয়েট একাউণ্ট নহয়। চ' বেলেগ বেলেগ টিচাৰৰ বেলেগ বেলেগ কথা। মই আজি HRMS ট্ৰান্সফাৰ পৰ্টেলত মই নিজৰ একাউণ্টটো বনাম আৰু চাওঁ মই কিদৰে বনাব পাৰোঁ নে নোৱাৰোঁ, চাই লওঁ ষ্টেপ বাই ষ্টেপ। চ' যদি এট প্ৰেজেণ্ট আপুনি HRMS পৰ্টেলত নিজৰ একাউণ্টটো ক্ৰিয়েট কৰিব নোৱাৰিলে বা প্ৰব্লেম পাই আছে, এই ভিডিঅ'টো চাব। ইয়াৰ পৰা আপোনালোকে মে বি বহুত হেল্পফুল হ'ব, কিয়নো মই ষ্টেপ বাই ষ্টেপ গোটেইকেইটা প্ৰচেছ ওৱান বাই ওৱান দেখাই দিম। তো বলক আমি ষ্টাৰ্ট কৰোঁ। চ' ফাৰ্ষ্ট অফ অল ক্ৰিয়েট একাউণ্টত আহিব লাগিব। ক্ৰিয়েট একাউণ্টত আহি আমি একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। চ' ইয়াত আছে একাউণ্ট ক্ৰিয়েট কৰাৰ কাৰণে এণ্টাৰ নেম আৰু এণ্টাৰ ইমেইল এড্ৰেছ। চ' ইয়াত নিজৰ নাম আপুনি দিব আৰু নিজৰ ইমেইল এড্ৰেছ আপুনি দিব, আৰু ইয়াৰ পাছত ইয়াত ডেট অফ বাৰ্থটো দিব। ঠিক আছে, ইয়াত নাম দিব, ইয়াত ইমেইল এড্ৰেছ আৰু আপোনাৰ ফোন নম্বৰ এটা দিব। এইখিনিত মই এটা কথা কৈ লওঁ, কোনোবা যদি আগত বেলেগ এখন স্কুলত টিচিং কৰিছিলে, এজ এ প্ৰাইমাৰী টিচাৰ আছিলে আৰু এতিয়া তেওঁ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ কৰিছে, এই ক্ষেত্ৰত মইতো কওঁ যে আপুনি নতুনকৈ নিজৰ ট্ৰান্সফাৰ পৰ্টেলত গৈ নিজৰ একাউণ্টটো ক্ৰিয়েট কৰি ল'ব। পুৰণা একাউণ্টটো ট্ৰান্সফাৰ কৰিবলৈ বহুত ঝেমেলা হয় আৰু তাৰ পৰা আমি একো বেনিফিটো নাপাওঁ, না আমি কিবা পে' প্ৰটেকশ্যন পাম, না কিবা ট্ৰান্সফাৰৰ বেনিফিট পাম, একোৱেই নাপাওঁ। সেইকাৰণে নতুনকৈ এটা কৰি লোৱা ভাল। এই ক্ষেত্ৰত কি হয়, অলপ ইজি হয় প্ৰচেছটো, নহ'লে আকৌ তাত টিচাৰ ID ফাউণ্ড কৰিবলৈ বহুত প্ৰব্লেম হয়। চ' ডেটছ ৱাই আপোনালোকে নতুনকৈ বনাই ল'লেই ভাল। ময়ো নতুনকৈ বনাই লৈছোঁ। চ' তাৰ পাছত আপোনালোকে জেণ্ডাৰ ছিলেক্ট কৰিব। ইয়াৰ পাছত এটা পাছৱাৰ্ড দিব আৰু ইয়াত কনফাৰ্ম পাছৱাৰ্ড দিব। এইখিনিত এই ইমেইল এড্ৰেছ আৰু মোবাইল নম্বৰ কিন্তু নতুন দিব লাগিব। ঠিক আছে, যিহেতু মই কৈছোঁ যদি আপোনাৰ আগত একাউণ্ট থাকে HRMSত, এইবাৰ কিন্তু আপুনি নতুন ইমেইল এড্ৰেছ আৰু ফোন নম্বৰ দি কৰিব লাগিব। চ' আপুনি এটা বেলেগ ফোন নম্বৰ লৈ ল'ব আৰু বেলেগ এটা ইমেইল এড্ৰেছ লৈ ল'ব, নহ'লে আপোনাৰ ছেইম একাউণ্ট বুলি দেখাব বা ছেইম ফোন নম্বৰ এক্সিষ্ট বুলি দেখাব। চ' ইমানখিনি কৰাৰ পাছত যেতিয়া আপুনি ছাবমিট কৰিব, আপোনাৰ একাউণ্ট ক্ৰিয়েট হৈ যাব আৰু একাউণ্ট ক্ৰিয়েট কৰাৰ পাছত আপুনি লগ ইন কৰিব লাগিব। চ' মই জলদি জলদি এই প্ৰচেছটো কৰি লৈছোঁ। চ' বন্ধু বান্ধৱীসকল, ইয়াত মই অলৰেডি লগ ইন কৰি লৈছোঁ আৰু এইটো হয় মোৰ ইউজাৰ ID আৰু পাছৱাৰ্ডো আছে। আৰু আপোনালোকে এইদৰে বনাই ল'ব। ইয়াত কেপচাৰ দিব কৈছে, চ' এইখন কেপচাৰ আপুনি মাৰি ল'ব। তাৰপিছত আমি লগ ইন কৰাৰ পাছত এনেকৈ আপোনাৰ লগ ইন উইণ্ডত আহি যাব আৰু ইয়াত আপোনালোকে চাই আছে হেল্ল' মনীষ দে, 0% প্ৰফাইল কমপ্লিট দেখাই আছে আৰু বাকীকেইটা ডিটেইলছ এইটো হয়। এইকেইটা ডিটেইলছ দিয়াৰ পাছত এতিয়া আমি ৰেজিষ্ট্ৰেশ্যনটো কৰিম। ঠিক আছে, তো ৰেজিষ্ট্ৰেশ্যন ডেট ইয়াত একো এট প্ৰেজেণ্ট একো নাই। ঠিক আছে, ইউডাইছ কোডটোত একো নাই। ইয়াত আমি এতিয়া ইউডাইছ কোড দি ৰেজিষ্টাৰ কৰিব লাগিব। এইটো আমাৰ ডেছবৰ্ড হয়। ইয়াত আমি প্ৰফাইল, এই ছাইডত থকা প্ৰফাইল অপশ্যনত যেতিয়া আপুনি ক্লিক কৰিব, এই প্ৰফাইল অপশ্যনত ক্লিক কৰিলে আপোনাৰ এইটো খুলি আহিব। ঠিক আছে, ইয়াত আপোনাৰ চুকত চাব পাৰিছে এডিট আৰু ড্ৰাফ্ট কণ্টিনিউ। যদি আপুনি এতিয়া অলপ কৰি যদি থৈ দিয়ে ছেভ কৰি, পাছত আপুনি আকৌ লগ ইন কৰি কণ্টিনিউ কৰিব পাৰিব। চ' ইয়াত এলিমেণ্টাৰী ছেকেণ্ডেৰী টিচাৰ, পাৰ্চনেল ডিটেইলছ, একাডেমিক কোৱালিফিকেশ্যন, প্ৰফেশ্যনেল এণ্ড আদাৰ কোৱালিফিকেশ্যন, ছাৰ্ভিচ ডিটেইলছ, চেলেৰী একাউণ্ট এণ্ড আদাৰ একাউণ্ট ডিটেইলছ, ছাৰ্ভিচ ৰেকৰ্ড, এৱাৰ্ড ৰিচিভ, প্ৰমোশ্যন, গোটেইকেইটা আপুনি ইয়াত ডিটেইলছ ফিল আপ কৰিব লাগিব। তো ওৱান বাই ওৱান এই এডিট অপশ্যনত এতিয়া আমি ক্লিক কৰিম আৰু ওৱান বাই ওৱান সকলোৱে নিজৰ ডিটেইলছকেইটা ফিল আপ কৰি ল'ব। ঠিক আছে, তাৰপিছত ইয়াত গোটেইকেইটা ষ্টেপ আছে, 1ৰ পৰা 11টা ষ্টেপ আছে। আৰু প্ৰথমটো হৈছে যে আপুনি এলিমেণ্টাৰী স্কুলৰ টিচাৰ হয় না ছেকেণ্ডেৰী স্কুলৰ টিচাৰ। যদি গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ হয় তেনেহ'লে ছেকেণ্ডেৰী মাৰিব, আৰু যদি LP UP স্কুলৰ টিচাৰ হয়, এলিমেণ্টাৰী টিচাৰ হয়, তেনেহ'লে এলিমেণ্টাৰীত থাকিব দিব আৰু তলৰ ডিটেইলছকেইটা ফিল আপ কৰিব। যিহেতু মই ছেকেণ্ডেৰী টিচাৰ হয়, মই ছেকেণ্ডেৰীটো ক্লিক কৰি দিছোঁ। ইয়াত দিছে ইয়'ৰ ডাটা উইল বি লষ্ট এণ্ড কেন নট বি ৰিট্ৰিভ, আৰ ইউ চিয়'ৰ? তো মই য়েছ কৰি দিম। আচ্ছা, ফাৰ্ষ্ট অফ অল এই গোটেইকেইটা কাম কৰাৰ আগত, আপুনি ফিল আপ কৰাৰ আগত আপোনাৰ এটা বস্তু আগত কৰিব লাগিব। সেইটো হৈছে এই চুকত থকা আপুনি চাই আছে যে ষ্টাফ ইউনিক ID বুলি এটা বস্তু। ঠিক আছে, ষ্টাফ ইউনিক ID ইয়াত চাই আছে আপুনি। এই ষ্টাফ ইউনিক IDটো আপুনি চাৰ্চ মাৰি চাব লাগিব আপোনাৰ শিক্ষা হেতু পৰ্টেলৰ পৰা আপোনাৰ যিটো ডাটা আছে, সেই ডাটাটো ফিঞ্চ কৰা হ'ল নে নাই, HRMSৰ লগত মানে লিংক কৰা হৈছে নে নাই। নহ'লে গোটেইকেইটা ডাটা ফিল আপ কৰাৰ পাছত যেতিয়া ষ্টাফ ইউনিক IDত আপোনাক HRMSে মানে চাৰ্চ কৰি নাপাব, খুজি নাপাব কোন টিচাৰ হয়, তেতিয়া আপোনাৰ একাউণ্টটো ক্ৰিয়েট আৰু প্ৰচেছটো ফাৰ্ডাৰ আপুনি কণ্টিনিউ কৰিব নোৱাৰিব। সেইকাৰণে আগত এইটো চাই ল'ব, এইটো আছেনে নাই। চ' ইয়াত ষ্টাফ ইউনিক IDত আপুনি আপোনাৰ শিক্ষা হেতুৰ যিটো ID আছে সেইখন মাৰিব, আৰু শিক্ষা হেতুৰ IDটো মষ্ট প্ৰবাবলি আপুনি যদি মানে আপোনাৰ শিক্ষা হেতু এপৰ পৰা যদি চায়, সেই ক্ষেত্ৰত কিন্তু নহ'ব। আপুনি এইটো কি কৰিব লাগিব, আপোনাৰ যিটো
শিক্ষা হেতুৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ আপুনি এইটো ছাৰ্চ কৰিব লাগিব কেলৈ কি মানে ৱেবছাইটত গৈ আপুনি যেতিয়া লগ ইন কৰিব তেতিয়া আপুনি চাব ষ্টাফ ইউনিক আই ডি বা ষ্টাফ আই ডি থাকিব সেইখন আপুনি মাৰিব লাগিব ঠিক আছে কেলৈ কি এপত যিটো আই ডি থাকে সেইটো কমপ্লিট নাথাকে চ' আমি এতিয়া টাইপ কৰি লৈছোঁ আই ডিটো মাৰাৰ পাছত আমি ছাৰ্চ কৰিম আৰু অলপ সময় ছাৰ্চ হ'ব দিব ইয়াত শ্ব' কৰি দিছে মোৰ মানে HRMSৰ ডাটাৰ লগত মোৰ যিটো স্কুলৰ ইউডাইচ আই ডি এইটো লিংক কৰি দিছে সেইকাৰণে মোৰ ডাটা ইয়াত আহি গৈছে ঠিক আছে চ' ইয়াত আপোনালোকে মোৰ ডিটেইলছটো চাব পাৰে এইকেইটা মোৰ ডিটেইলছ হয় য'ত নেকি কোড আছে স্কুল নাম আছে ব্লকৰ নাম আছে ডিষ্ট্ৰিক্ট আছে ঠিক আছে এতিয়া মই বেলেগ বেলেগ আৰু বাকী থকা ডিটেইলছকেইটা ফিল আপ কৰিম চ' টিচাৰ হয় ফাৰ্ষ্ট অফ অল মই তাৰপিছত আছে টিচাৰ টাইপ কি ধৰণৰ টিচাৰ হয় ঠিক আছে তো ইয়াত মই ৰেগুলাৰ টিচাৰ হয় তো ৰেগুলাৰ মাৰিম ইয়াৰ পাছত আছে এপইণ্টেড অথৰিটি কোন এপইণ্টেড অথৰিটি হয় চ' ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন মোৰ এপইণ্টিং অথৰিটি হয় তাৰপিছত টিচাৰ্ছ কেটাগৰী মোৰ টিচাৰ কেটাগৰী কি হয় টিচাৰ এছিষ্টেণ্ট গ্ৰেজুৱেট টিচাৰ এইখিনিত মই এটা কথা কৈ লওঁ বহুতে কৈ আছে যিসকল শিক্ষক নতুনকৈ জইন কৰিছে তেওঁলোকৰ পষ্টটোতো অৰিজিনেলি এপইণ্টমেণ্ট লেটাৰত গ্ৰেজুৱেট টিচাৰ আৰ্টছ গ্ৰেজুৱেট টিচাৰ ছায়েন্স বা পষ্ট গ্ৰেজুৱেট টিচাৰ বুলি আছে কিন্তু আমাৰ যিটো ফিন আছাম হয় বা আমাৰ বাকীকেইটা যিকেইটা ৱেবছাইট আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট তাত কিন্তু গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে নাই পষ্ট গ্ৰেজুৱেট টিচাৰ থাকিব পাৰে ছাবজেক্টৰ লগত কিন্তু গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স এইবোৰ নাই সেই ক্ষেত্ৰত কিন্তু এছিষ্টেণ্ট টিচাৰেই আছে এছিষ্টেণ্ট টিচাৰ গ্ৰেজুৱেট ঠিক আছে এইটো চাই আছে এনেকৈ থাকিব আপোনালোকে এতিয়া যদি ফিন আছামত যদি আপুনি নিজৰ শিক্ষক কেটাগৰী বিচাৰি পোৱা নাই তো টিচাৰ কেটাগৰী এছিষ্টেণ্ট টিচাৰ গ্ৰেজুৱেটেই হ'ব ইয়াৰ পিছত ছাবজেক্ট এপইণ্টেড কি ছাবজেক্টত আপোনাৰ এপইণ্ট হ'ল ইয়াত দি দিব আপুনি এটা নিজৰ ছাবজেক্ট এটা ভাল যিটো লাগে আপোনাৰ আপুনি যিটো স্কুলত পঢ়ায় এইটো এটা দিলেই হ'ল একো প্ৰব্লেম নাই ইয়াৰ পাছত এই গোটেইকেইটাৰ ডিটেইলছ দিয়াৰ পাছত মোৰ হৈ গ'ল আৰু হোৱাৰ পাছত যেতিয়া মই নেক্সট ষ্টেপত যাম আৰু আৰ ইউ এপইণ্টেড থ্ৰু SRD চ' ইয়াত আপুনি কৰিব ন' SRD আমি নহয় আৰ ইউ টেট কোৱালিফাইড টিচাৰ চ' টেট কোৱালিফাইড টিচাৰ হ'লে ইয়েছ দিব ঠিক আছে চ' টেট কোৱালিফাইড টিচাৰ কৰাৰ পাছত গোটেইকেইটা ডিটেইলছ হৈ গ'ল আৰু এবাৰ চেক কৰাৰ পাছত আপুনি ফাইনেলি নেক্সট ষ্টেপ কৰি দিব নেক্সট ষ্টেপত আমি আহি গ'লোঁ ষ্টেপ 2 ইয়াত আমি দিম ইউডাইচ আই ডি দিম টিচাৰ্ছ এমপ্লয়ী কোড দিম আৰু টিচাৰ নাম আৰু মেইল ডেট অফ বাৰ্থ বাকীকেইটা ডিটেইলছটো দিয়া আছে চ' ইউডাইচ কোডটো দিব লাগিব আৰু ইয়াৰ লগে লগে বাকীকেইটা ডিটেইলছ দিব লাগিব যিকেইটা মই জলদি কৰি লৈছোঁ চ' ষ্টেপ 2 মই কমপ্লিট কৰি লৈছোঁ গোটেইকেইটা ডিটেইলছ মই ফটো চব আপলোড কৰিলোঁ সেইবোৰ ডিটেইলছটো মই আপোনালোকক দেখাব নোৱাৰোঁ আপোনালোকে নিজে নিজে কৰি ল'ব এতিয়া ষ্টেপ 3ত মই আহিছোঁ ইয়াত আছে একাডেমিক কোৱালিফিকেশ্যন এইকেইটা ডিটেইলছো আপোনালোকে 1 by 1 গোটেইকেইটা ফিল আপ কৰি দিব লাগিব এতিয়া মই ফিল আপ কৰি লওঁ মই লাষ্টত আপোনালোকক দেখাম এতিয়া মোৰ একাডেমিক কোৱালিফিকেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কমপ্লিট কৰিলোঁ এতিয়া আহিছে নাম্বাৰ 5 ষ্টেপ য'ত আছে ছাৰ্ভিচ ডিটেইলছ আপুনি যে ছাৰ্ভিচটো পাইছে যিটো স্কুলত ছাৰ্ভিচ কৰি আছে সেইকেইটা ডিটেইলছ আপুনি ইয়াত ফিল আপ কৰিব লাগিব ইয়াৰ আগত একাডেমিক ডিটেইলছ আছিলে তাৰপিছত আপোনাৰ প্ৰফেশ্যনেল মানে BEdৰ ডিটেইলছ আছিলে এইকেইটা ফিল আপ কৰিব ঠিক আছে আৰু একাডেমিক ডিটেইলছৰ ভিতৰত গোটেইকেইটা আপোনাৰ একাডেমিক 1 by 1 এড কৰি ফিল আপ কৰি ফাইনেলি আপুনি ছাবমিট কৰি দিব তো এতিয়া মই মোৰ যে ছাৰ্ভিচ ডিটেইলছ আছে এইকেইটা ফিল আপ কৰিলোঁ চ' ইয়াত আপোনালোকে চাব পাৰিছে মই নাম্বাৰ 7 ষ্টেপলৈকে আহি গৈছোঁ 6 ষ্টেপ ফিল আপ কৰিছোঁ নিজৰ ছাৰ্ভিচৰ যিমানকেইটা ডিটেইলছ জানিছোঁ গোটেইকেইটা দিছোঁ অলমষ্ট চবেই জানো যে ফাৰ্ষ্টত থাকে নিজৰ প্ৰাণ নম্বৰ তাৰপিছত গোটেইকেইটা ডিটেইলছ আপোনালোকে চাব পাৰিব একদম ইজি হয় ফিল আপ কৰি দিব তাৰপিছত আপোনাৰ আহি যাব ছাৰ্ভিচ ৰেকৰ্ড ইয়াত মই ছাৰ্ভিচ ৰেকৰ্ডো ফিল আপ কৰি দিছোঁ নিজৰ স্কুলৰ ইউডাইচ কোড মাৰি এই ওপৰত আই কাৰেণ্টলি ৱাৰ্ক হেয়াৰ মাৰি দিয়ে আৰু কিমান তাৰিখৰ পৰা আপুনি কাম কৰি আছে এইটো মাৰি দিলেই আহি যায় ঠিক আছে তো অলমষ্ট এতিয়া মই নাম্বাৰ 7 ষ্টেপলৈকে আহি গৈছোঁ আৰু এতিয়ালৈকে মই একো প্ৰব্লেম নাই পোৱা ঠিক আছে এতিয়ালৈকেতো মোৰ একো প্ৰব্লেম নাই লগা এতিয়া মই নেক্সট কৰিম তো নেক্সট কৰিলে মই নাম্বাৰ 8ত আহিছোঁ এৱাৰ্ড ৰিচিভ ইয়াত মই এৱাৰ্ড ৰিচিভ এটাও নালাগে যদি নাই তেনেহ'লে মই নেক্সট কৰি দিম তাৰপিছত মই নাম্বাৰ 9ত আহি গৈছোঁ প্ৰমোশ্যন ডিটেইলছ এতিয়া নাই একো নাম্বাৰ নেক্সট কৰি দিছোঁ তাৰ নাম্বাৰ 10 আহিছোঁ আদাৰ ডিটেইলছ একো নাই 10 নেক্সট কৰি দিছোঁ আৰু আপলোড ডকুমেণ্টছ এতিয়া মোক ডকুমেণ্ট আপলোড কৰিব গৈছে 11 নম্বৰ ডকুমেণ্ট ইয়াত আপোনাৰ ডকুমেণ্ট টাইপ বহুত ধৰণৰ BEd মাৰ্কশ্বিটৰ পৰা বহুত কিবা কিবি ডকুমেণ্ট আছে গোটেইকেইটা ডকুমেণ্ট আপোনালোকে চাই ফিল আপ কৰিব আৰু এইদৰে আপুনি নাম্বাৰ 11 ষ্টেপত আহি যেতিয়া গোটেইকেইটা ফটোজ আপুনি যেতিয়া ডকুমেণ্ট আপলোড কৰিব আপলোড কৰাৰ পাছত আপুনি ফাইনেলি ছাবমিট কৰি দিব আৰু ছাবমিট কৰাৰ পাছত আপোনাৰ প্ৰফাইল যিটো ছেকশ্যন আছে এইটো প্ৰফাইল ছেকশ্যনত আপুনি ডেছবৰ্ডত চাব পাৰিব ছাবমিট হৈছে বুলি দেখাব আৰু ইয়াত 0% হৈ থাকিব তাৰপিছত যেতিয়া এইটো CRCCয়ে ভেৰিফিকেশ্যন কৰিব ভেৰিফাই কৰাৰ পাছত আপোনাৰ প্ৰফাইল ইয়াত 100% শ্ব' কৰাব তেতিয়া আপুনি এতিয়া এই তলত ইয়াত মই দেখাইছোঁ এই যেতিয়া প্ৰফাইল ক্ৰিয়েট হৈ আছে না ইয়াত এটা ট্ৰান্সফাৰ এপ্লাই বুলি আহিব ইয়াত ট্ৰান্সফাৰ এই যে মই দি দিছোঁ প্ৰফাইলৰ তলত ইয়াত ট্ৰান্সফাৰ বুলি এটা অপশ্যন আহিব নতুন অপশ্যন ঠিক আছে ইয়াত এটা ট্ৰান্সফাৰ অপশ্যন এটা আহিব ট্ৰান্সফাৰ বুলি এটা অপশ্যন আহিব তাত আপুনি যেতিয়া
ক্লিক কৰিব তেতিয়া আপুনি ট্ৰান্সফাৰত এপ্লাই কৰিব পাৰিব ঠিক আছে চ' মই গোটেইকেইটা ষ্টেপ আপোনালোকক কৰি দেখাইছোঁ আৰু ষ্টেপকেইটাত মই একো প্ৰব্লেম নাই পোৱা কিছুমান ক্ষেত্ৰত আপোনালোকে এটা ভুল নকৰিব আপোনালোকে গোটেই যেতিয়াই কিবা এটা ডাটা টাইপিং কৰিব লগে লগে এইটো ছেভ কৰিব কিন্তু ঠিক আছে নেক্সট নকৰিব আগত ছেভ কৰিব তাৰপিছত নেক্সট কৰিব মই এটা ডাটা আগতেই মানে 4 নম্বৰ ষ্টেপত ছেভ নকৰাৰ কাৰণে মোৰ অলপ আকৌ ঘূৰি আহিব লগা হৈছে চ' যদি আপুনি ছেভ কৰে তেনেহ'লে আকৌ নেক্সট ডে ফিল আপ কৰিব পাৰিব তাৰ পৰাই আৰু যদি ছেভ নকৰে তেনেহ'লে আকৌ ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে চ' এইটো আছিলে HRMSত কিদৰে এপ্লাই কৰে HRMS কিদৰে কমপ্লিট কৰে আৰু মই যেনেকৈ দেখাই দিছোঁ কমপ্লিট কৰাৰ পাছত যেতিয়া CRCCয়ে ভেৰিফাই কৰিব ইয়াত 100% আহি যাব এতিয়া 0% শ্ব' কৰি আছে 100% আহি যাব ঠিক আছে যেতিয়া 100% আহি যাব ট্ৰান্সফাৰ এপ্লাই কৰিব পাৰিব অ'কে চ' এইটো আছিলে ট্ৰান্সফাৰ প্ৰচেছ আই হোপ ভিডিঅ'টো আপোনালোকক হেল্পফুল হ'ব আপোনালোকে এইটো ভিডিঅ'ৰ পৰা যিখিনি প্ৰব্লেম আছে সলিউশ্যন পাব বুলি আশা কৰিছোঁ চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'